পেটৰ জ্বালাত সামান্য চুৰ কৰা জনক আমি অত্যাচাৰ কৰোঁ আৰু কিছু উচ্চ শিক্ষিত মানুহ যিয়ে কলমৰ খোচত কোটি কোটি টকা চুৰ কৰে তাক কিন্তু সন্মান কৰোঁ, ষ্টেজত আনি গামোচা পিন্ধাওঁ। তিতা লগা যদিও সত্য কথা। 3 দিন আপুনি লঘোণে থাকিলেও আপোনাক সমাজে নেদেখে, কিন্তু এদিন অপৰাধ কৰি চাওক, সমাজে আপোনাক বিচাৰৰ কাঠগড়াত থিয় কৰাব। অপৰাধ নকৰাকৈও যদি আপুনি অপৰাধী হৈ যায় তেতিয়া মনে মনে থকাই ভাল, কাৰণ চিঞৰি কেতিয়াও নিৰ্দোষিতাৰ প্ৰমাণ কৰিব নোৱাৰি। এই পৃথিৱীত 64 লক্ষ প্ৰাণী বাস কৰে। কেৱল মানুহেই একমাত্ৰ প্ৰাণী যিয়ে নিজে উপাৰ্জন কৰিব পাৰে। বাকী প্ৰাণীবোৰেও কিন্তু অনাহাৰে নমৰে। তথাপিও কিন্তু মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কোনো দিন নভৰে। এই কথাকেইটা সদায় মনত ৰাখিব। নিজকে সকলোতকৈ বেছি ভাল পাওক। 2. আনৰ কাৰণে নিজৰ উপভোগৰ মুহূৰ্তবোৰ এৰি নিদিব। 3. সিদ্ধান্ত লওঁতে কেতিয়াও আৱেগিক নহ'ব। 4. আনৰ ওচৰত সীমাবদ্ধ নহ'ব। 5. নিজৰ দুৰ্বলতা আনক প্ৰকাশ নকৰিব। 6. প্ৰিয় মানুহৰ বিশ্বাস কেতিয়াও নাভাঙিব। অসৎ লোকে কাকো সৎ বুলি নাভাবে, সকলোকে নিজৰ দৰে ভাবে। এনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকিব। সৎ মানুহবোৰেই সাধাৰণতে নিসংগ আৰু সকলোৰে আক্ৰমণৰ লক্ষ্যবস্তু হয়। অহংকাৰে কৈ দিয়ে টকা কিমান আছে, সংস্কাৰে কৈ দিয়ে পৰিয়াল কেনেকুৱা, স্পৰ্শই কৈ দিয়ে স্বভাৱ কেনেকুৱা, তৰ্কই কৈ দিয়ে জ্ঞান কিমান, মুখৰ ভাষাই কৈ দিয়ে মানুহ কেনেকুৱা, পচন্দই কৈ দিয়ে চিন্তা ভাৱনা কেনেকুৱা, সপোনে কৈ দিয়ে ভৱিষ্যত কেনেকুৱা। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কাকো কষ্ট দি নিজৰ সুখৰ প্ৰাৰ্থনা নকৰিবা আৰু আনক আনন্দ দিলে নিজৰ কষ্টৰ চিন্তা নকৰিবা। 3 ধৰণৰ মানুহেই সঁচা কথা কয়। 1. সৰু ল'ৰা ছোৱালী। 2. মূৰ্খ মানুহ আৰু 3. খঙাল মানুহ। যি ঘৰত ছোৱালীৰ মাকজনী বেছি চালাক হয়, সেই ঘৰৰ ছোৱালীজনীয়ে স্বামীৰ ঘৰত কেতিয়াও সুখেৰে সংসাৰ কৰিব নোৱাৰে, কাৰণ মাকৰ চালাকিৰ কাৰণে সংসাৰ ভাঙি যায়। বয়স্ক লোকক সন্মান কৰা যদি তুমি যুৱক, দুৰ্বলক ক্ষমা কৰা যদি তুমি শক্তিশালী, ভুলবোৰক বুজিবলৈ শিকা যদি তুমি ঠিকে আছা, কাৰণ এদিন তোমাৰো ভুল হ'ব, তুমিও বয়স্ক হবা আৰু তুমিও দুৰ্বল হবা। তোমাৰ সামৰ্থ্য অনুসৰি দুখীয়াক দান কৰা। মনত ৰাখিবা, দুখীয়াৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদৰ সমতুল্য। ৰাতিপুৱা এখন বাতৰি কাকত বিক্ৰী হয় 10 টকাত আৰু আবেলি তাৰ কেজি বিক্ৰী হয় 10 টকাত। কেৱল মাত্ৰ সময়ৰ বেপাৰ, সেয়ে অহংকাৰ নকৰিব। সাপ যদি ঘৰৰ ভিতৰত সোমায়, মানুহে লাঠিৰে কোবাই মাৰে, আৰু যদি সাপ মন্দিৰৰ শিৱলিংগৰ ওপৰত দেখা পায়, তেতিয়া তাক গাখীৰ খুৱাই পূজা কৰে। তাৰ মানে কি জানে? মানুহে আপোনাক সন্মান এনেয়ে নকৰে, আপোনাৰ স্থান আৰু পৰিস্থিতি দেখিহে কৰে। মিছা কথাৰ ৰস বেছি আৰু সৎ লোকৰ খং বেছি। আত্মসন্মানক লৈ বাচি থকা মানুহবোৰে গ্ৰহণযোগ্যতা হেৰুৱায় আৰু তেল মৰা মানুহবোৰে সকলোৰে ওচৰত গ্ৰহণযোগ্য হৈ পৰে। তিতা লগা যদিও সত্য কথা। সৰু সৰু ভুলৰ পৰা শিকক, কিয়নো উজুতি সদায় সৰু সৰু শিলতহে খোৱা যায়, পাহাৰত নহয়। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিয়ে আমাৰ ওচৰত এটা কথা কয় আৰু পিছ দিয়াৰ লগে লগে আন এটা কথা কয়। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব, দেখিব ভালে থাকিব।
মুখৰ ভাষাই যদি ঠিক নহয়, শিক্ষিত হৈ লাভ নাই। যিয়ে দিবলৈ শিকা নাই, সেইজনে ল'বলৈও শিকা নাই। দিয়াৰ আনন্দ পোৱাৰ আনন্দতকৈ ডাঙৰ। কোনো বন্ধু যদি বিপদত পৰে, নামাতিলেও সহায় কৰিব, কিন্তু যেতিয়া সেই বন্ধুজনে সুখত থাকিব, নামাতিলে নাযাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কোনো কাম আৰম্ভ কৰাৰ আগতে মোক স্মৰণ নকৰিব। প্ৰথমতে চেষ্টা কৰক, যদি ব্যৰ্থ হয় তেতিয়া মোক স্মৰণ কৰক, মই পথ দেখুৱাম। লিখা পঢ়া যদি কৰিছে, জ্ঞান আহৰণৰ বাবে কৰক, চাৰ্টিফিকেটৰ কাৰণে নহয়। ভাল যদি পাবই লাগে, নিস্বাৰ্থভাৱে পাওক, স্বাৰ্থৰ বাবে নহয়। সন্মান যদি কৰিবই লাগে, গুণ দেখি কৰক, ধন সম্পত্তি দেখি নহয়। দান যদি কৰিবই লাগে, অসহায়জনক কৰক, মন্দিৰ মছজিদত নহয়। বিশ্বাস যদি ৰাখিবই লাগে, নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। বিয়া যদি কৰাবই লাগে, তেন্তে চৰিত্ৰ দেখি কৰক, ৰূপ দেখি নহয়। প্ৰশংসা সেইটো নহয় যিটো তোমাৰ সন্মুখত কোৱা হয়, প্ৰশংসা সেইটোহে যিটো তোমাৰ অনুপস্থিতিত কোৱা হয়। শত কষ্টৰ একমাত্ৰ সমাধান হ'ল মা। অতীতৰ সকলো দুখ কষ্টক পাহৰি বৰ্তমানত মন দিয়ক, কিন্তু অতীতত পোৱা অভিজ্ঞতাবোৰ কেতিয়াও নাপাহৰিব। যেতিয়া আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব, তেতিয়া ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। তেতিয়া দুটা কথা মন কৰিব, হয় তেওঁ আপোনাক পৰাৰ আগতে উদ্ধাৰ কৰিব, নহ'লে তেওঁ আপোনাক শিকাব কেনেকৈ কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'ব লাগিব। জীৱনত ডাঙৰ হওক, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহক, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হওক, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হওক, কিন্তু কাকো কষ্ট দি নহয়। কথা ক'বলৈ শিকোঁতে আমাক 2 বছৰ সময় লাগে, কিন্তু কি কোৱা উচিত নহয় সেইটো শিকোঁতে গোটেই জীৱন লাগে। সততাৰ সৈতে কাম কৰিলে জীৱনত বহুত বাধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু ধৈৰ্য ধৰি ৰাখিলে গৰ্বেৰে সৈতে জয় তোমাৰেই হ'ব। সৰু হৈ থাকোঁতে শিকিছিলোঁ, তুমি কাৰো যদি ক্ষতি নকৰা, তোমাক কোনেও ক্ষতি নকৰে। আৰু বাস্তৱত আজি শিকিছোঁ, তুমি যাক ভাল কৰিবলৈ বিচাৰিবা, সি তোমাক প্ৰথমতে ক্ষতি কৰিব। মনত ৰাখিব, পানীতকৈ চাহৰ মিঠা বেছি, তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে। ঠিক তেনেকৈ গুণতকৈ ৰূপৰ জিলিকনি বেছি, কিন্তু গুণেহে মানুহক মহান কৰে। সেয়ে সদায় গুণৱান হ'বলৈ যত্ন কৰক। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিনটো হ'ল মানুহৰ মন, কিন্তু এইটো আমি পৰিষ্কাৰ কৰিব পাৰোঁ। গতিকে আহক, এই মনটোক পৰিষ্কাৰ কৰি গোটেই পৃথিৱীখনকে পৰিষ্কাৰ কৰোঁ। প্ৰেমতকৈ যুদ্ধত অৱতীৰ্ণ হোৱাই ভাল, কাৰণ যুদ্ধত হয় মৰিম নহ'লে বাচিম, কিন্তু প্ৰেমত মৰিবও নোৱাৰোঁ, বাচিবও নোৱাৰোঁ। পৃথিৱীত সবাতোতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সবাতোকৈ টান কাম হৈছে নিজক সংশোধন কৰা। সফলতা সুখৰ মূল চাবিকাঠি নহয়, বৰঞ্চ সুখহে সফলতাৰ মূল চাবিকাঠি। পৃথিৱীত 2জন মানুহৰ সংখ্যা সকলোতকৈ কম, 1 সত্যবাদী আৰু 2 প্ৰতিবাদী। চিন্তাই ৰাতি দেৰিলৈকে জগায়, আৰু দায়িত্বই ৰাতিপুৱা সোনকালে উঠায়। কোনোবা এজনে হয়তো ঠিকেই কৈছিল, দুখীয়াই কেৱল সপোন দেখিবহে পাৰে, পূৰণ কৰিব নোৱাৰে। সুন্দৰ চেহেৰাৰ বাবে বৰ বেছি অহংকাৰ নকৰিবা, কাৰণ তোমাৰ মৃত্যুৰ পিছত তোমাৰ নিথহ দেহটো চুই সকলোৱে হাত ধুইহে ঘৰ সোমাব।